বৰক্ষেত্ৰৰ কুৰিহামাৰীৰ মাতৰামচৰত ভূমাফিয়াৰ দপদপনি বলপূৰ্বকভাৱে মাটি বেদখলৰ চেষ্টা কৰাৰ অভিযোগ ভূমাফিয়াৰ বিৰুদ্ধে আকবৰ আলী, ময়দান আলী, মহু আলী, বাহাৰ আলী, আবু ছামা আলীৰ অটপালি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কুৰিহামাৰীৰ মাতৰামচৰত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি। প্ৰাপ্ত অভিযোগ মতে কুৰিহামাৰী বৰচৰ গাঁৱৰ কেইবাটাও পৰিয়ালে 2002-3 চনত চিমলা ফটুৰিৰ লোকৰ পৰা মাতৰামচৰৰ মাটি ক্ৰয় কৰি খেতি বাতি কৰি খাই আছিল। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি মাটিডোখৰ নদীৰ বুকুত বিলীন হৈ কেইবাবছৰমান থকাৰ পাছত পুনৰ 3-4 বছৰ ধৰি নতুনকৈ চৰ উঠাত ভুক্তভোগী পৰিয়ালকেইটাই পামঘৰ সাজি 2 বছৰে মাটিডোখৰত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰি আহিছে। অভিযোগ মতে যোৱা কিছুদিন ধৰি গাঁওবুঢ়া পামৰ আকবৰ আলী, বাহাৰ আলী, আবু ছামা আলী আৰু মহু আলীৰ নেতৃত্বত 50-60 জনে আতি ভূমাফিয়াৰ দলে তেওঁলোকৰ খেতি ট্ৰেক্টৰেৰে হাল বাই পিঁয়াজ, জলকীয়া আৰু আলু খেতি তহলিং কৰে ভূমাফিয়াৰ দলটোৱে। ইয়াৰ প্ৰতিবাদত ভূমাফিয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী পৰিয়ালটোৱে। লগতে ভূমাফিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিক আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়ালকেইটাই। 2003 চনত আমি মাটিখিনি কিনাৰ পিছত 10-12 বছৰ মাটিখিনি আমি খাওয়াৰ পিছত নদীয়ে গৰাখহনীয়া লৈ যোৱাৰ পিছত 4-5 বছৰমান গৰাখহনীয়াৰ তলত থকাৰ পিছত মাটিখিনি আকৌ উঠাৰ পিছত আমি আজিৰ 4 বছৰ হ'ল মাটিখিনি আমি খাই আছোঁ। মাটিখিনিত কালাই, পিঁয়াজ, আলু আৰু বেলেগ জ্বালা খেতি বেলেগ ধৰণৰ খেতি আমি কৰিছোঁ। কৰাৰ পিছত এই গাঁওবুঢ়াৰ পৰা মোৰ কিছুমান গুণ্ডা বাহিনী আহি পেলাই ভূমাফিয়া আকবৰ গাইডাল, আবু ছামা, ময়দান সিহঁতৰ নেতৃত্বত 70-80 জনীয়া এটা দলে চৰত আহি পেলাই আমাৰ খেতিত হাল বাই মানে আৰু সিহঁতে দাও, কটাৰী, নাটি, জোঙা লৈ আহি পেলাই আমাক প্ৰাণে মৰাৰ ভাবুকি দিয়ে, আমাক ঘৰো ভাঙি দিছে, আমাৰ ক্ষেত্ৰত হালো মাৰিছে। এই বিষয়ে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ডিজিপি মহোদয়ক আমি অনুৰোধ জনাওঁ আইনগত ব্যৱস্থা নলয় সিহঁতৰ ওপৰত। 3 চনত আমি মাতৰামচৰত চিমলা ভুটিৰ মানুহৰ পৰা আমি মাটিখিনি কিনাৰ পিছত আমি মাটিগিলা 10 বছৰমান খালোঁ। খোৱাৰ পাছত ব্ৰহ্মপুত্ৰ আকৌ আহি পেলাই মাটিখিনি ঘৰ যাই কিনে আমি আৰু 2-4 বছৰমান 2 বছৰ 3 বছৰ হ'ল মাটিখিনি উঠিছে। উঠাৰ পিছত আমি ঘৰ চৰ বান্ধি পেলাই পাম চাম লৈছোঁ, লৈ পেলাই কালা খেতি, মচুৰি খেতি, পিঁয়াজ খেতি, আলু খেতি, জ্বালা খেতিগিলা কৰিছোঁ, কৰি আমি খাই আছোঁ। এই গাঁওবুঢ়া পামৰ ভূমাফিয়া কিছুমান আহি পেলাই আবু ছামা, ময়দানৰ, বাহাৰৰ, মহুগাৰৰ নেতৃত্বত সিহঁতত কিবা 50-60 জন মানুহ আহি পেলাই আমাক কালা খেতি এগিলা চব হাল চাল মাৰি দিলে। হাল চাল মাৰি দি পেলাই আমাক মাৰিব খুজিলে। যাওঁ জুঙি আৰু বল্লম চালাম একদম ডাঙৰ ডাঙৰ যি আছে সিহঁতৰ যোগাৰ পাতি যি আছে লৈ আহিছে, আকৌ আহি পেলাই আমাক মাৰিব খুজিলে। আমি পুনৰ ভয়তো অলপ চাই ধৰিলোঁ। আমি 2 বছৰ হ'ল আমি এইবিলাক খেতি বাতি অলপ কৰি আছোঁ। এতিয়া এক শ্ৰেণীৰ দালাল ভূমাফিয়া সিহঁতসকল আহি কেনে আমাৰ দাই জোঙাৰে আহি কেনে আমাক ভাবুকি দিয়ে, প্ৰাণে মাৰাৰ ভাবুকি দিয়ে। আৰু আমাৰ যিবিলাক পিঁয়াজ বা আমাৰ কালা খেতি যিবিলাক আছিল এইবিলাক হাল মাৰি সিহঁতে অনিষ্ট কৰি দিয়ে। এইবিলাকৰ মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰোঁ এই ভূমাফিয়াৰ ওপৰত ব্যৱস্থা লয় যেন। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, MV লাইভ।